যেনেদৰে আমাৰ শৰীৰৰ বাবে খাদ্য প্ৰয়োজনীয়, ঠিক তেনেদৰে আমাৰ মন আৰু আত্মাৰ বাবেও প্ৰাৰ্থনা বহুত প্ৰয়োজনীয়। আজি আমি পৰম পিতা পৰমেশ্বৰৰ চৰণত সেইটো প্ৰাৰ্থনা কৰিম, যিটো আদি কালৰ পৰাই আধ্যাত্মিক শক্তিৰে মানুহৰ মনক জাগৃত কৰি আহিছে আৰু সেই প্ৰাৰ্থনা আজিও বহুজনে কৰা দেখা যায়। আপুনি এইদৰে প্ৰত্যেক দিনে প্ৰাৰ্থনা কৰাৰ চেষ্টা কৰিলে আপোনাৰ জীৱনত হোৱা চমৎকাৰ দেখি আপুনি নিজে আচৰিত হৈ যাব। কেৱল আপুনি এই প্ৰাৰ্থনা ভাগ শুদ্ধ অন্তৰেৰে সম্পূৰ্ণ বিশ্বাসেৰে ভগৱানৰ চৰণত কৰাৰ চেষ্টা কৰক। প্ৰাৰ্থনা আমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলোৱা এনে এটা ভাৱ, যি আমাৰ মন আত্মাক এক অদ্ভুত শক্তিৰে ভৰাই তোলে। প্ৰাৰ্থনাৰ মাধ্যমেৰে আমি পৰম পিতা পৰমেশ্বৰৰ লগত নিজক সংযুক্ত কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ বাবে আমাৰ মন বিশ্বাস আৰু প্ৰসন্নতাৰে পৰিপূৰ্ণ হৈ থাকে। যদি আপুনি ভগৱানক শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিব পাৰে, তেন্তে আপোনাক কোনো চিন্তা বা দুখে কেতিয়াও কষ্ট দিব নোৱাৰে। প্ৰাৰ্থনাই আপোনাৰ সকলো চিন্তা, দুখ, ভয়, মনৰ অশান্তিক মুহূৰ্ততে শেষ কৰি দিব পাৰে। যেতিয়া আমি ভগৱানক বিশ্বাস কৰিব পাৰোঁ, ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰিব পাৰোঁ, তেতিয়াই আমাৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰাৰ্থনা ওলাই আহে। বহু মানুহে দুখ আৰু বিপদৰ সময়তহে ভগৱানক প্ৰাৰ্থনা কৰে। যিজনে কেৱল সংকটৰ সময়ত ভগৱানক প্ৰাৰ্থনা কৰে, তেওঁৰ জীৱনৰ পৰা সংকট চিৰদিনৰ বাবে কেতিয়াও শেষ হৈ নাযায়। কিন্তু যিজনে ভগৱানক নিয়মিত প্ৰাৰ্থনা কৰে, তেওঁলোকক কোনো ডাঙৰ বিপদেও একো ক্ষতি কৰিব নোৱাৰে। আমাৰ মনত প্ৰায় প্ৰশ্ন উত্থাপন হয় যে আমি প্ৰাৰ্থনা কেতিয়া কৰিব লাগে। এই বিষয়ে আপোনালোকৰ লগত আজিৰ ভিডিঅ'টোৰ জৰিয়তে সবিশেষ আলোচনা কৰিবলৈ লৈছোঁ। গোটেই কথাখিনি আপুনি ভালদৰে বুজি পাবৰ বাবে ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN-A-to-Z। প্ৰাৰ্থনা আমি যিকোনো সময়ত যিকোনো স্থানৰ পৰা কৰিব পাৰোঁ, কেৱল আমাৰ মনক সমৰ্পণ কৰিব পাৰিলেই হ'ল। বহুতে এইটো জানিব বিচাৰে যে ভগৱানক আমি প্ৰাৰ্থনা কিয় কৰিব লাগে। প্ৰাৰ্থনা কৰিলে আমাৰ আত্মাক শান্তিৰে ভৰাই তোলে। ৰাতিপুৱা কৰা প্ৰাৰ্থনাই আমাক গোটেই দিনটোৰ বাবে এক ধনাত্মক উৰ্জা শক্তি প্ৰদান কৰে। সেইবাবে আমি দিনটোৰ আৰম্ভণি সদায় প্ৰাৰ্থনাৰে কৰিব লাগে। আজি আমি পৰম পিতা পৰমেশ্বৰৰ চৰণত সেইটো প্ৰাৰ্থনা কৰিম, যিটো আদি কালৰ পৰাই আধ্যাত্মিক শক্তিৰে মানুহৰ মনক জাগৃত কৰি আহিছে আৰু সেই প্ৰাৰ্থনা আজিও বহুজনে কৰা দেখা যায়। এই প্ৰাৰ্থনাই মানুহৰ জীৱনত চমৎকাৰ কৰি আহিছে আৰু আজিও এই প্ৰাৰ্থনাই মানুহৰ জীৱনত অদ্ভুত ধৰণেৰে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। সেইবাবে আজি আপোনালোকৰ লগত এই প্ৰাৰ্থনাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাৰ্থনাই আমাৰ জীৱনত তেতিয়াহে পৰিৱৰ্তন আনিবলৈ সমৰ্থ হ'ব, যেতিয়া আপুনি প্ৰাৰ্থনা কৰোঁতে উচ্চাৰণ কৰা শব্দৰ লগত আপোনাৰ মন আৰু হৃদয়ক সংযুক্ত কৰিব পাৰিব। প্ৰাৰ্থনা আমি মৌনভাৱেৰে কৰিব পাৰোঁ। কেৱল আমাৰ অন্তৰৰ পবিত্ৰতা আৰু সমৰ্পণ বহুত প্ৰয়োজনীয়। এতিয়া আপুনি সেই পৰম শক্তি পৰম পিতাৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি আপোনাৰ চকু দুটা মুদি আপোনাৰ সন্মুখত ভগৱানৰ উপস্থিতিক অনুভৱ কৰি কেৱল এইদৰে প্ৰাৰ্থনা কৰক, হে পৰম শক্তি, পৰম পুৰুষ পৰমাত্মা, আমাৰ জীৱনত থকা ভয়, অশান্তি, দুখ, দৰিদ্ৰতা আৰু সমস্যাবোৰক তুমি দূৰ কৰা প্ৰভু। আমাৰ জীৱনত সুখ, আনন্দ আৰু নিৰ্ভয় প্ৰদান কৰা। মন আৰু আত্মাক যাতে সদায় শুদ্ধ কৰি ৰাখা। হে পৰমেশ্বৰ, সমস্ত বিশ্বকে তুমি সুখ শান্তি প্ৰদান কৰা। মোক শাৰীৰিক আৰু মানসিকভাৱে সমাজৰ 10 জনৰ বাবে ভাল কাম, ভাল চিন্তা কৰিব পৰাকৈ শক্তি প্ৰদান কৰা। মোৰ দ্বাৰা অজানিতে হৈ যোৱা ভুলৰ বাবে যদি কোনোবাই শাস্তি পাব লগা হৈছিল, তেন্তে তুমি মোক ক্ষমা কৰি দিবা প্ৰভু। মই তোমাৰ চৰণত কায় বাক্য মন অৰ্পণ কৰি প্ৰাৰ্থনা কৰিছোঁ, কাৰণ প্ৰাৰ্থনাৰ ওপৰত মোৰ
সম্পূৰ্ণ বিশ্বাস আছে। মই প্ৰাৰ্থনা কৰি আহিছোঁ এইবাবে কাৰণ মোৰ জীৱনত পাব লগাবোৰ তুমি মোক সময়ে সময়ে প্ৰদান কৰি আহিছা। মই প্ৰাৰ্থনা কৰিছোঁ এইবাবে কাৰণ তুমি মোৰ জীৱনত এটি নতুন দিন উপহাৰ দিছা। তুমি মোৰ সকলো প্ৰাৰ্থনা স্বীকাৰ কৰি মোক সকলোবোৰ প্ৰদান কৰাৰ বাবে তোমাৰ চৰণত পুনৰ সেৱা নিবেদন কৰিছোঁ। মোক তুমি সদায় শক্তি প্ৰদান কৰিবা যাতে জীৱনত সন্মুখীন হোৱা ঘাত প্ৰতিঘাত দুখ যন্ত্ৰণাবোৰক মই হাঁহি হাঁহি পাৰ কৰিব পাৰোঁ। হে প্ৰভু, মোৰ দ্বাৰা হোৱা শতকোটি ভুলৰ মাৰ্জনা কৰি মোক তোমাৰ সন্তান বুলি তোমাৰ দুখনি চৰণতলত যেন অকণমান ঠাই দিয়া প্ৰভু। এই প্ৰাৰ্থনা প্ৰতি পুৱা আৰম্ভণি পূৰ্বে আৰু দিনটোৰ অন্তত অৰ্থাৎ শোৱাৰ পূৰ্বে সদায় কৰাৰ আৰম্ভ কৰক। আপুনি এইদৰে প্ৰত্যেক দিনে প্ৰাৰ্থনা কৰাৰ চেষ্টা কৰিলে আপোনাৰ জীৱনত হোৱা চমৎকাৰ দেখি আপুনি নিজে আচৰিত হৈ যাব। কেৱল আপুনি এই প্ৰাৰ্থনা ভাগ শুদ্ধ অন্তৰেৰে সম্পূৰ্ণ বিশ্বাসেৰে ভগৱানৰ চৰণত কৰাৰ চেষ্টা কৰক। আমি সদায় দিনটোৰ আৰম্ভণি প্ৰাৰ্থনাৰে আৰু দিনটোৰ অন্ততো প্ৰাৰ্থনাৰে দিনটোৰ সামৰণি মাৰিবলৈ চেষ্টা কৰিব লাগে। মানৱ জীৱনৰ লক্ষ্য উদ্দেশ্য ভালদৰে বুজিবলৈ অসমৰ্থ হোৱাৰ বাবেই আমি জীৱনত দুখ কষ্টৰ সন্মুখীন হ'ব লগা হয়। আমাক এই নৰতনু দেহা প্ৰদান কৰিছে ভগৱানৰ নাম স্মৰণ কৰি নিষ্কাম ভকতিৰে ভগৱানক পূজা অৰ্চনা কৰি নিজক পৰমাত্মাৰ লগত বিলীন কৰিবৰ বাবে। কিন্তু আমি মায়াময় সংসাৰত মায়াৰ বান্ধোনত বান্ধ খাই এইটো মোৰ সেইটো মোৰ বুলি নিজক এনেকুৱাকৈ বান্ধ খুৱাই পেলাওঁ যে আমাৰ ভগৱানৰ নাম স্মৰণ কৰিবলৈও অকণমান সময়ৰ অভাৱ হৈ পৰে। কিন্তু আমি বুজিবলৈ অক্ষম যে এই মানৱ শৰীৰ আমাক ভগৱানেই প্ৰদান কৰিছে। ভগৱান আমাৰ পৰম পিতা পৰমেশ্বৰ। সেইবাবে আমি দিনটোৰ যিকোনো সময়ত ভগৱানৰ নাম স্মৰণ কৰিব লাগে আৰু ভগৱানক প্ৰতি ক্ষণতেই এই নৰতনু দেহ প্ৰদান কৰি এই সুন্দৰ পৃথিৱী উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব লাগে। সেইবাবে বন্ধুসকল, একান্ত শুদ্ধ অন্তৰেৰে সম্পূৰ্ণ বিশ্বাসেৰে নিজক ভগৱানৰ চৰণত সমৰ্পণ কৰি আমি কোৱাৰ দৰে প্ৰত্যেক দিনে যদি আপুনি ভগৱানক প্ৰাৰ্থনা কৰে তেন্তে আপুনি জীৱনত বিচৰা সকলোবোৰ বস্তু এদিন নহয় এদিন পাবলৈ সক্ষম হ'ব। কেৱল আমি কোৱা প্ৰাৰ্থনা ভাগে যে আপুনি কৰিব লাগিব তেনে নহয়। আপুনি যি ধৰ্মত দীক্ষা লৈছে, শৰণ ভজন লৈছে, সেইসমূহ আপুনি পুৱা গধূলি কৰাৰ অন্তত এই প্ৰাৰ্থনা ভাগো যদি আপুনি প্ৰত্যেক দিনে কৰে তেন্তে আপুনি নিজক সফল আৰু সুখী কৰি তুলিব পাৰিব। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুখিনি উপকৃত হ'ব পাৰিলে। যদি আপোনাৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগিল তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অনাগত ভৱিষ্যতত আমাৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি অনুৰোধ জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।